নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 17 তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকাকৈ। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 লৈ কৰিলে বৃহৎ ঘোষণা। এই আপডেটটো নকৰিলে নাপাব অৰুণোদয় আঁচনি 3.0 টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0 লৈ নতুন এটা আপডেট দিছে। আপডেটটো এবাৰ চাই লওক। 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাৰ দিনাই লাখ লাখ মহিলাই লাভ কৰিব 1250 টকাকৈ। আপডেট কৰি লওক বেংক একাউণ্ট। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে অৱশেষত আহি গ'ল এটা ভাল খবৰ, যিসকলে অৰুণোদয় আঁচনি আবেদন কৰিছিলে। বিশ্বকৰ্মাৰ দিনটোতে লক্ষ্মীৰ আগমন হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 17 ছেপ্টেম্বৰ দিনটো ভাল হ'ব সকলোৰে বাবে, অৰ্থাৎ যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী হয়। অৰুণোদয় আঁচনি 3.0 মুকলিৰ বাবে ইতিমধ্যে সাজু হৈছে ৰাজ্য চৰকাৰ। গতিকে 17 ছেপ্টেম্বৰ অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনাই লাখ লাখ মহিলাই লাভ কৰিব 1250 টকাকৈ ডিবিটি যোগে। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনি 3.0 জৰিয়তে ধন, যিসকল যোগ্য মহিলা হ'ব। সকলো হিতাধিকাৰীসকলৰ ঘৰলৈ গৈ চৰকাৰে চলাব ছাৰ্ভে। যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব। 40 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 সুবিধা। লগতে শীঘ্ৰে আপডেট অথবা সক্ৰিয় কৰি লওক বেংক একাউণ্ট, কাৰণ এই টকাসমূহ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব। ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা, অৰ্থাৎ যিসকলে বাদ পৰিব তেওঁলোকক ঘৰে ঘৰে গৈ চৰকাৰে দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজ্যত অৰুণোদয় আঁচনি 3.0 টকা মুকলি কৰিব। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0 ধন। অৰুণোদয় আঁচনিৰ বাবে শীঘ্ৰে মুকলি কৰা হ'ব পৰ্টেল, অৰ্থাৎ নতুনকৈ এটা পৰ্টেল মুকলি কৰিব। মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব এই পৰ্টেলত, অৰ্থাৎ অনলাইনৰ মাধ্যমত দিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে বন্ধুসকল, যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, কাৰণ হাতত মাত্ৰ কেইটামান দিনহে আছে। 17 তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকে ডিবিটি যোগে এই টকাসমূহ লাভ কৰিব। 10 বজাৰ পিছত আপোনালোকে নিজৰ বেংক একাউণ্টটো চেক কৰিব, যদি যোগ্য মহিলা হয় তেনেহ'লে লাভ কৰিব। আৰু ইতিমধ্যে চৰকাৰে এটকাকৈ প্ৰেৰণ কৰিছে সকলো হিতাধিকাৰীসকলৰ একাউণ্টলৈ। যদি আপোনালোকৰ মোবাইলত ইতিমধ্যে এটকাৰ মেছেজ আহিছে তেনেহ'লে অৰুণোদয় আঁচনি ধন 1250 টকা লাভ কৰিব অহা 17 ছেপ্টেম্বৰ তাৰিখে, অৰ্থাৎ হাতত মাত্ৰ কেইটামান দিনহে আছে। লগতে বন্ধুসকল, 1500 টকা কেতিয়া দিব? জানুৱাৰী মাহৰ পৰাহে দিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ জানুৱাৰী মাহৰ পৰা যদি গেছ চিলিণ্ডাৰ ক্ৰয় কৰে তেনেহ'লে আপোনালোকে 250 টকাৰ ৰাজ সাহায্য গেছৰ চিলিণ্ডাৰৰ পৰা লাভ কৰিব। লগতে অৰুণোদয় আঁচনি টকা 1250 টকাকৈ লাভ কৰিব। গতিকে অৰুণোদয় আঁচনি 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো এটা ডাঙৰ আপডেট দিছিলে। আৰু এই ভিডিঅ'টো সকলো মহিলাৰ মাজতে শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে অৰুণোদয় আঁচনি 3.0 বাবে জানিব পাৰে। গতিকে বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। আৰু যদি কৰিছে তেনেহ'লে আপোনালোকৰ নিশ্চয় এটকাৰ মেছেজ আহিছে বা এটকা আপোনালোকৰ বেংক একাউণ্টত সোমাইছে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে অৰুণোদয় আঁচনি 3.0 লৈ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।